Everyone, Assalamualaikum and Namaskar. আপোনালোক সকলোকে মোৰ চেনেল সামিমছ ওয়াৰ্ল্ডৰ অন্য এটি নতুন ব্লগলৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৰে খবৰ ভাল, আল্লাই কৰাত মোৰো ভালে। আৰু এতিয়া অলপ আগত আহি পাইছো আম্মাহঁতৰ ঘৰত আৰু আজি হৈছে 24th ৰোজা। এতিয়া 3টা মানে বাজিবলৈ হ'ল, বেছি দেৰি হোৱা নাই, কিয় 5 মিনিট মান হৈছে আৰু মই ভাবিলো ব্লগটো এতিয়া আৰম্ভ কৰি দিওঁ বুলি। আজি আম্মাহঁতৰ ঘৰত ইফতাৰ কৰিবলৈ মাতিলে আৰু লগতে ইফতাৰ ডিস্ট্ৰিবিউট কৰিছে ওচৰৰ মানে মানুহখিনিক ইফতাৰ ডিস্ট্ৰিবিউট কৰিছে আৰু লগতে ঘৰৰ মানুহখিনিক আজি আমাৰ ঘৰতে ইফতাৰ কৰাব আৰু ভাবিলো ব্লগটো এতিয়া আৰম্ভ কৰি দিওঁ বুলি। তেন্তে একেবাৰে শেষলৈকে চাব দেই। ধুনীয়াকৈ ফ্ৰুটছখিনি কাটি মেলি এলিছে থৈ দিছে আৰু আজি বেছিভাগ কাম এলিছে কৰিছে। ইফালে এলিছে বনাব মটৰ পনীৰ। মোৰ হাজবেণ্ডৰ পনীৰ ফেভৰেট হয়, সেইটো কাৰণে তাই ভাবিলে মটৰ পনীৰে বনাব বুলি। তাই ধুনীয়াকৈ গোটেইখিনি বস্তু আগতীয়াকৈ মানে ৰেডি কৰি থৈ দিছে বনাবলৈ কাৰণে, খালি মানে বনাবলৈহে বাকী আছে। এইফালে পোলাও বনোৱা হৈ গ'ল আৰু মানে বিয়াৰ পিছতে এইটো বস্তু ফিল কৰা হয়, মানে যেতিয়াই আমি হাজবেণ্ড আৰু মই ঘৰলৈ যাওঁ মাৰ ঘৰলৈ, তেতিয়া আম্মা আব্বা এলিছ আলফাজে বহুত বেছি চখ কৰে। মানে প্ৰায়খিনিয়ে মানে আমাৰ ফেভৰেট বস্তু চবেই বনোৱা হয় আৰু মানে ইমান বেছি স্পেচিয়েল ফিল কৰাই নহয়, সেইটো মানে এক্সপ্ৰেছ কৰিব নোৱাৰোঁ। অলপকৈ দেখাইছো আপোনালোকক যে কিমানখিনি মানে আগবাঢ়িলে ইফতাৰৰ কাৰণে। আৰু আজি এলিছে বহুত কাম কৰিছে দেই। এইফালে কিবা বনাই আছে তাই আৰু লগতে এতিয়া আমাৰ কাৰণে বনাব পনীৰ আৰু কিবা কিবি বনাব বোলে। মানে প্ৰায়খিনি হৈ গৈছে আৰু বাকী আপোনালোকক দেখাই আছো, চাই থাকিব দেই। এইফালে পনীৰখিনিও ফ্ৰাই কৰি ল'লে আৰু পনীৰটো ফ্ৰাই কৰি খাইহে বেছি ভাল লাগে। আৰু যিহেতু কৈছিলোঁ আপোনালোকক যে আমাৰ ঘৰৰ ওচৰৰ মানুহখিনিক ইফতাৰ ডিষ্ট্ৰিবিউট কৰিব, আগতো কেইবাঘৰকো ইফতাৰ ডিষ্ট্ৰিবিউট কৰিছিলে, কিন্তু সেইদিনাখনো কৰা হৈছিলে। যিহেতু ইমানখিনি মানুহক এদিনত দিয়াটো পচিবল নহয়, সেইটো কাৰণে আম্মায়ে মানে আধা আধা কৰি তেনেকৈ মানে ডিষ্ট্ৰিবিউট কৰিছে যিমানখিনি এদিনত পচিবল হয়। আৰু মানে দুজনী মানুহে ইমানখিনি কাম মানে কৰিব নোৱাৰে ন, তথাপিও আল্লাই কৰাত বহুতখিনিয়ে সেইদিনাখন কৰিছিলে এলিছ আৰু আম্মা। এইফালে আম্মাই বনাব লৈছে চিকেন ৰোষ্ট। মই অলপকৈ ভিডিঅ' কৰি দেখাইছোঁ, কাৰণ ৰেচিপি দিয়াটো পচিবল নহয়। এই টাইমখিনিত বহুত বেছি দৌৰা দৌৰি হৈ যায় ন, আৰু যদি মই ভিডিঅ' কৰোঁ তেন্তে মানে বহুত বেছি টাইম গুচি যায় ভিডিঅ' কৰাত, সেইটো কাৰণে যিমানখিনি পাৰোঁ অলপকৈ ভিডিঅ' কৰি দেখাইছোঁ আপোনালোকক। সেইফালে এলিছে পেকিং কৰি আছে আৰু আম্মাই মানে পনীৰখিনিও চাই দিলে, এলিছে বনোৱা পনীৰখিনি। আৰু এইফালে মানে লগতে আব্বাও বহি লৈছে, আৰু আব্বা যেতিয়া মানে ওচৰত থাকে নহয়, বহুত কিবা কিবি কয় মানে জমাই থাকে। আৰু এইফালে ধুনীয়াকৈ মটৰ পনীৰ ৰেডি হৈ গ'ল। দেখাতে ইমান বেছি টেষ্টি লাগিছে ন, খাবলৈও বহুত বেছি টেষ্টি হৈছিলে। আৰু লগতে এইফালে চিকেন ৰোষ্টটো ৰেডি হৈ গ'ল আৰু এতিয়া প্ৰায়খিনি বস্তুৱে বনোৱা মেলা হৈ গ'ল, খালি এতিয়া প্লেটিং কৰিবলৈহে বাকী আছে। আৰু যিসকল মানুহক মানে ইফতাৰ ডিষ্ট্ৰিবিউট কৰিবলৈ আছিলে, প্ৰায়খিনি মানুহকে ইফতাৰ ডিষ্ট্ৰিবিউট কৰা হৈ গ'ল, খালি কেইঘৰ মানুহ থাকি গ'ল। আৰু এইফালে ধুনীয়াকৈ ক্ষীৰো ওলোৱাই দি আপোনালোকক ভাবি থাকোঁ যে দোকানখন দেখাম বুলি, কিন্তু তেনেকৈ মানে মোৰ কেতিয়াও সময়ে নিমিলে। ভাবিছোঁ আজি অলপকৈ আপোনালোকক দোকানখন দেখাওঁ বুলি আমাৰ। আৰু ইয়াত বহুত ধুনীয়া ধুনীয়া গিফ্টৰ আইটেম আহিছে, নতুন ষ্টকো আহিছে, অলপকৈ আপোনালোকক দেখাওঁ দেই। চাওক, ইয়াত গোটেইখিনি এইখিনি নতুন ষ্টক হয়। মই গোটেই এড্ৰেছটো দি দিম, গোটেইখিনি আপোনালোকক ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে কণ্টেক্ট কৰিব পাৰে। মই প্ৰায়ে ভাবি থাকোঁ দেখাম বুলি, কিন্তু তেনেকৈ মানে মোৰ দেখাবলৈ একদমেই নিমিলে, টাইম নিমিলেই কেতিয়াও। আৰু চাওকচোন, বহুত ধুনীয়া ধুনীয়া বস্তু আহিছে গিফ্টৰ কাৰণে। এইটো হৈছে টি ছেট, তাৰপিছত এইটো গ্লাছৰ ছেট। সৰু বাচ্চাৰ কাৰণেও ইয়াত বস্তু এভেইলেবল আছে, স্কুলৰ কাৰণে হওক মানে। আৰু ইয়াত কাষ্টমাইজ গিফ্টটো বনোৱা হয়।
টকত আহিছে এইটো এটা বহুত ধুনীয়া টি সেট আৰু গোটেইখিনি আছে ইয়াত গোটেইখিনি ইনক্লুড আছে কিমান হয় প্ৰাইসটো আলফাস 900 এইটো প্ৰাইসটো টি সেট ওলাইছো ন ব্ল্যাক টু এইটো খুব ধুনীয়া এটা টি সেট ময়ো ভাবি আছো ময়ো এনেকুৱা এটাই লম বাহিৰত সজাই থোৱা গিফ্টখিনিও আপোনালোকক দেখাই দিছোঁ আৰু লগতে কৈছিলোঁ যে কাষ্টমাইজ গিফ্টটো পোৱা যায় কাষ্টমাইজ গিফ্ট যেনেকৈ ধৰি লওক মেজিক মাগ হওক বা ফটো প্ৰিণ্ট কৰাই যে মাগত তেনেকুৱাও পোৱা যায় তাৰপিছত কি ৰিঙত ফটো প্ৰিণ্ট কৰাব পাৰে তাৰপিছত বিভিন্ন ধৰণৰ আপোনালোকে দেখি পাইছে ফটো ফ্ৰেম তাৰপিছত ফটো ফ্ৰেমো কাষ্টমাইজ কৰাব পাৰে টি শ্বাৰ্টতো পাৰে কি ৰিঙতো পাৰে মানে যেনেকুৱা ধৰণৰে আপোনালোকক দৰকাৰ হয় তেনেকুৱাই আপোনালোকে কৰাব পাৰে কাষ্টমাইজ গিফ্ট আৰু এইফালে এড্ৰেছটো দেখাই দিছোঁ মানে দোকানৰ এড্ৰেছটো আৰু লগতে কণ্টেক্ট নম্বৰো দিয়া আছে আপোনালোকে কণ্টেক্ট কৰিব পাৰে এইফালে ধুনীয়াকৈ গোটেইখিনি ইফতাৰৰ কাৰণে প্লেটিং কৰা মেলা হৈ গ'ল আৰু মতা মানুহৰ কাৰণে এটা ৰুমত ধুনীয়াকৈ ৰেডি কৰিছে আৰু মাইকী মানুহৰ কাৰণে এটা ৰুমত তেনেকৈ ধুনীয়াকৈ মিলাই লৈছে বাকী যিমানখিনি পাৰোঁ আপোনালোকক দেখাইছোঁ আৰু এটা কথা আজি যদি মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেন্তে প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ যদি ব্লগ চব চাই ভাল লাগে তেন্তে প্লিজ ফেমিলি এণ্ড ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব দেই আৰু মোৰ ব্লগ চব চাই কেনেকুৱা লাগে প্লিজ কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব উঠিলো আলহামদুলিল্লাহ গোটেইখিনি ইমান ধুনীয়াকৈ পাৰ হৈ গ'ল আৰু গোটেইখিনি ইমানে বেছি টেষ্টি হৈছিল নহয় আৰু এইফালে পান যেতিয়া আছিলো যে মই মানে কি হয় আব্বাই সদায় আমাৰ কাৰণে তিনজনীৰ কাৰণে মিঠা পান লৈ আহে সেইটো কেতিয়াও দেখুৱা হোৱা নাছিলে কিন্তু আজি ভাবিলো আপোনালোকক দেখাও বুলি আমাৰ মানে ওচৰৰে জেঠাই এগৰাকীয়ে বহুত টেষ্টি পান বনায় আৰু এই টেষ্টটো মই কতো নাপাওঁ মানে আৰু আব্বাই সদায় আনে আৰু এই বস্তুটো যে মই ইমান বেছি মিছ কৰোঁ ন যেতিয়া তাত থাকোঁ যে আৰু এনেকে ইমান পানৰ হেবিট নাই বাৰু পান খোৱাৰ হেবিট কিন্তু মানে মই যদি কেতিয়াবা খালে মানে সেই জেঠাইৰ পানে মানে খাই ভাল লাগে আৰু অলপ দেৰি বহিম তাৰপিছত আকৌ ওলাই যাবই লাগিব ঘৰলৈ আকৌ গুচি যাম আৰু এতিয়া অলপ দেৰি আম্মাহঁতৰ লগত টাইম স্পেণ্ড কৰোঁ আৰু আম্মা এলিছ আজি পুৰা ভাগৰি গৈছে মানে ইমান বেছি কাম কৰিছে নহয় আৰু লগতে আম্মাৰ গাটোও ভাল নাছিলে তথাপিও কিন্তু মানে মানুহজনীয়ে মানে তেনেকৈ মানে কাম নকৰাকৈ থাকিব নোৱাৰে গোটেই ঘৰৰ কামখিনি আৰু লগতে এলিছেও হেল্প কৰি দিয়ে বাৰু কিন্তু মানে জানে নহয় মাহঁতে মানে আমাৰ কাম চবটো পচন্দ নকৰে ন আৰু সেইফালে ট্ৰেইন আহি আছে আৰু আপোনালোকে গম পাই চাগে মোৰ একদম হাইৱে ওচৰতে আছে ঘৰ আৰু সেইফালে ৰহক মই দেখাইছোঁ দেই এই বস্তুটো বহুত বেছি মিছ কৰা হয় যিহেতু আমি সৰুৰ পৰাই মানে এনেকৈ এইফালে এয়া চাওক ট্ৰেইন মানে আমাৰ হেবিট হৈ গ'ল এই বস্তুটো মই বহুত বেছি মিছ কৰোঁ পানখন দেখি আপোনালোকৰো খাব মন গৈছে নেকি সঁচাকৈ এই মিঠা পানখন খাবলৈ বহুত বেছি টেষ্টি আছিলে আৰু এতিয়া ঘৰ যাবলৈ কাৰণে লৈছোঁ আৰু এইফালে আম্মাক এবাৰ দেখাই দিছোঁ কাৰণ তেনেকৈ দেখুওৱা নহ'লে কামত যিহেতু বিজি হৈ আছিলে সেইফালে জেঠাই আৰু দাদীও আছিলে আৰু এনেকৈ ব্লগটো শেষ কৰিছোঁ বাই বাই